আহি পালোঁ আৰু এখন আমাৰ নতুন ডেষ্টিনেশ্যন আৰু যোনখন ডেষ্টিনেশ্যন আছে আপোনাৰ দুলীয়াজানৰ কাষতে আছে বাদৈ পাচলি হৈ কিনে আমি গৈছোঁ এইখন টিপাম ভেলী পাহাৰত টিপাম পাহাৰৰ ওপৰত আহিছোঁ টি ষ্টেটৰ যোনটো ইমান ধুনীয়া এখন আপোনাৰ দাৰ্জিলিঙৰ নিচিনা ফিল দিব ৱেষ্ট বেংগলৰ যেনেকৈ আছে দাৰ্জিলিং আপোনালোকে জানে চাহপাতৰ কাৰণে বহুত বিখ্যাত হয় এনেকুৱা আমাৰ অসমৰ চাহপাতৰ কাৰণে চবতকৈ বিখ্যাত হয় আৰু এইখন অসমতে আৰু এইখন বাদৈ পাচলিতে এনেকুৱা এখন পাহাৰ আছে যোনখন পাহাৰ দেখিবলৈ একদম মানে আপোনাৰ দাৰ্জিলিঙৰ নিচিনা লাগিব পূৰা দাৰ্জিলিঙৰ ছেম ষ্টাইলটো হ'ব দেখিবলৈ ইমান ধুনীয়া লাগে আৰু এইখন হয় আপোনাৰ এনেকুৱা হৈ গ'ল আমি তলত বাইকখন ৰাখি আহিছোঁ ইয়াত কোনো টিকেট নাই কোনো পাৰ্কিঙৰ চাৰ্জ নাই একোৱে নাই পূৰা টোটেলি ফ্ৰী হয় আৰু বহুত মানুহে কয় নামৰূপ বুলি কোনোবাই কয় নামৰূপ জয়পুৰ বুলি কোনোবাই কয় নাহৰকটীয়া বুলি এইটো একচুৱেলি বহুত মানে মোৰ কাৰণে বহুত বেছি কমপ্লিকেটেড হৈ গ'ল কি এইটো কোনটো ঠাই হয় কিন্তু আমি যেনেকৈ আহিছোঁ দুলীয়াজান আহিছোঁ দুলীয়াজানৰ পিছত মই বাদৈ পাচলি আহিছোঁ বাদৈ পাচলি হৈ কিনে চিধা এইডোখৰত সোমাই পৰিছোঁ আৰু এতিয়া ওপৰত উঠিছোঁ ওপৰত উঠাৰ পিছত উঠা টাইমতো মানে আমাৰ লগত তাই আছিলোঁ বুলি তাই উঠিব নোৱাৰিছিলে যাৰ কাৰণে তাক টানি উঠাব লাগিছে তাৰ কাৰণে মই ভিডিঅ' বনাই নাই উঠা টাইমত যোৱা টাইমত ভিডিঅ' বনাই আছিলোঁ আৰু এইখন ওপৰত উঠাৰ পিছত চাইছোঁ ইয়াত কিমান ধুনীয়াকৈ একদম প্লেটফৰ্ম বনাই আছে বেলেগ টাইপৰ আৰু এইটো যোনখন নৈ দেখি আছে আপোনালোকে সেইখন নৈখন হৈ গ'লে আপোনাৰ বৈৰিং নৈ যোনখন নাহৰকটীয়াত আছে বৈৰিং নৈ আৰু নামৰূপৰ হৈ কিনে আহিছে এইটোৱে একেটাই নৈ হয় আৰু গোটেই এতিয়া বহুত ওপৰত আছোঁ আৰু ওপৰৰ পৰা তলত যেতিয়া চাওঁ ন কিমান মজা লাগি আছে চাবলৈ ইমান সৰু লাগি আছে আৰু ইমান বতাহ মাৰি আছে কি ক'ম মানে ফালিছে বতাহ ইমান বতাহ চলি আছে বৰ্তমান আৰু গোটেই পিনে চালে চাৰিপিনে মানে একদম চাৰিপিনে মানে চাহপাত আৰু চাহপাতেই হয় পুৰা চাহপাতৰ পৰা পাহাৰ বনাই ৰাখিছে ইমান ধুনীয়াকৈ আৰু দূৰৰ পৰা চালে ইমান ভাল লগা নাই ন সেইটো ইমান দূৰ হয় বহুত দূৰ হয় সেইখন পাহাৰ চাইছে যেন যোনখন এইখন অৰুণাচলৰ পাহাৰ হয় আৰু ইয়াৰ পৰা অৰুণাচল বহুত ওচৰতে হয় ইমান দূৰ নহয় বহুত ওচৰতে হয় আৰু গোটেই পিনে দৃশ্য চোৱাৰ পিছত মানে কি ক'ম মানে বহুত ভাল লাগিছে ওপৰত উঠাৰ পিছত বহুত ভাল লাগি গ'ল মনটো একদম ফ্ৰেছ হৈ গ'ল মাইণ্ড ফ্ৰেছ হৈ গ'ল আৰু গোটেই পিনে চাহপাত চাব পাৰিছে এতিয়া মই যোৱা টাইমত যোনটো ভিডিঅ' বনাইছোঁ নহয় সেইটো আপোনালোকে চাব এইটো চাব কিমান ধুনীয়া লাগে ওপৰৰ পৰা ওপৰত উঠা টাইমত বহুত মানে বেয়া লাগে কি কাৰণে ইমানকেইটা চিৰি নহয় আপোনাৰ মানে কি ক'ম 1000+ চিৰি আছে 1000তকৈ ওপৰত চিৰি আছে কমত নহয় আৰু ওপৰত হ'ব মই শুনামতে আছিলে কি 1060 এনেকুৱা আছে চিৰি আছে ইমানকেইটা চিৰি ওপৰত চৰাৰ পিছত আৰু কি কণ্ডিশ্যন হৈ গম পায় তাৰ কাৰণে মই উঠা টাইমত ভিডিঅ' বনাই নাই এতিয়া নমা টাইমত ভিডিঅ' বনাই দি আছোঁ তেতিয়া তাইক ফটো কেইবাটা মাৰিব লগা আছে আৰু যোনে ইয়াত অহা নাই সিহঁতে ইয়াত আহিব মই লোকেশ্যনটো দি দিম আৰু ইয়াত আহি কিনে ফুৰিব পাৰিব ছানডে দিনা টাইম পাছ কৰিব পাৰিব বহুত ধুনীয়া ঠাই হয় আৰু ফেমিলি লৈ কিনে আহক ইয়াত ভাল ঠাই হয় বেয়া নহয় ৰাস্তা ঘাট বহুত ভাল ৰোডৰ কাৰণে টেনশ্যন ন'ব ৰোড পূৰা ফাই ৰোড একদম হাই ৰোড আছে একদম মজা আৰু ইয়াৰ যোনটো গাঁও আছে মানুহ ক'ব ইমান যাবলৈ বহুত বেয়া আছিলে ৰাস্তাখন আগতে ময়ো গৈছোঁ ইয়াত আজিৰ পৰা 7 বছৰ 8 বছৰ আগতো গৈছিলোঁ যেতিয়া বহুত বেয়া আছিলে এতিয়া বৰ্তমান বহুত ভাল হৈ গ'ল পূৰা ভাল হৈ গ'ল মানে অলপ চলপ নহয় পূৰাই ভাল হৈ গ'ল তাৰ কাৰণে কৈ আছোঁ আপোনালোকে ইয়াত আহিব আহিখিনি ফুৰি যাব আৰু এইখন ওপৰতে এখন আছে বহুত ধুনীয়া এখন মন্দিৰ আছে শিৱ মন্দিৰ আছে সেইটো কাৰণে তলৰ পৰা মানুহে চাকি বন্তি লৈ কিনে ইয়াত আহি কিনে চাকি বন্তি জ্বলায় আৰু ইয়াত আহি কিনে বহি কিনে অলপ মানুহ ৰেষ্ট কৰে অলপ টাইম পাছ কৰিব অলপ সেইটো কাৰণে বহুত মানুহ আছে চাৰিপিনে মানুহ আছে খালি মই গোটেই মানুহৰ ভিডিঅ' ক্লিপ কৰা নাই কিয় কাৰণে মানুহ বেয়া পাবতো উইদাউট পাৰ্মিশ্যনত ভিডিঅ' ক্লিপ কৰাটো ঠিক নহয় তাৰ কাৰণে মই ইমান ভিডিঅ' কৰা নাই মই ছাইড ভিউকেইটা দি দিছোঁ চাৰিপিনৰ পৰা কেনেকুৱা লাগে দেখিবলৈ আপোনালোকৰ ভিডিঅ'খন শেষলৈকে চাব ভাল লাগিলে লাইক কৰি দিব আৰু নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব যাতে আৰু ভিডিঅ' দিলে আপোনালোকে চাব পাৰে চকু পৰা ভিউখন কিমান ধুনীয়া লাগিছে ন আৰু চবতকৈ ভাল কথা হয় মই ইয়াৰ পৰাই যেনেকৈ চাইছোঁ এটা দৃশ্যটো বেলেগ লাগি আছে বেলেগ ছাইডৰ পৰা চালে আৰু বেলেগ লাগে তলৰ পৰা ওপৰত চালে আৰু বেলেগ লাগে মানে এনেকুৱা দৃশ্য তাৰ কাৰণে লাষ্টলৈকে চাব ভিডিঅ' তেতিয়া চাব আৰু কেইবাটা মানে ছাইড আছে যিকেইটা আৰু ধুনীয়া হয় মই সেইকেইটা ছাইডত যাম যেতিয়া চাব লাষ্টত চাব তেতিয়া আৰু ভাল লাগিব এতিয়া ওপৰৰ মন্দিৰটো দেখাই দিওঁ আপোনালোকক এইটো ওপৰৰ মন্দিৰটো যেতিয়া ইয়াত এটা প্লেটফৰ্মটো বনাই আছিলে মই কৈছিলোঁ আৰু ইয়াত এটা গছ পৰিলে চাইছে আগত এটা গছ পৰি গ'ল শুকান গছ এটা আছিলে ভাঙি কিনি পৰি গ'ল পটককৈ গোটেই পিনে দৃশ্যটো ইমান ভাল লগা নাই কি ক'ম মানে কি মনটো একদম মানে বহি গৈছে আৰু ইয়াত আছে মন্দিৰটো ইয়াত পূজা কৰিছিলোঁ অলপ পূজা কৰাৰ পিছত আমি ইয়াত অলপ ৰখিছোঁ এতিয়া পূৰা বতাহ দি আছিলে আৰু অলপ মই কৈছোঁ যে ইয়াত ৰখা এইটো এতিয়া অলপ ৰখি কিনে তাৰপিছত যাম সেইকাৰণে বহুত বেছি একদম মানে
উঠাৰ পিছত মানে পুৰা ভাগৰ লাগি গ'ল তাৰ কাৰণে এতিয়া আৰামছে ৰেষ্ট কৰাৰ পিছত কিবা খোৱা কৰা তাৰপিছত মই ওলাই যাম ইয়াৰ পৰা ঠিক আছে আৰু ইয়াৰ পৰা আমি ওলাই কিনে চিধা ডিগবৈ যাম তাৰ কাৰণে অলপ টাইমিংটো মিলাব লাগিব আৰু ইয়াত ডাইৰেক্টলি আজি তিনিচুকীয়াৰ পৰা ইয়াতে গৈছোঁ ইয়াৰ পৰা আকৌ ডিগবৈ যাম ডিগবৈৰ পৰা ক'ত যাম মই ক'ব নোৱাৰিছোঁ ৰাতিলৈকে ঘৰ যাব লাগিব ফুৰি আজি ছানডে দিন হয় তাৰ কাৰণে বহুত ফুৰিছোঁ বহুত ভাল লাগি আছে আৰু বহুত দিন পিছত ইয়াত আহিছোঁ মইতো আহিছোঁ তাইক লৈ অহা নাই তাই ফাৰ্ষ্ট টাইম আহিছে তাইক ফুৰাবলৈ মই গৈছিলোঁ একচুৱেলি মইতো গৈছোঁ এইবিলাক মই আগতো ভিডিঅ' এটা বনাইছিলোঁ তাৰ এইখন টিপামভেলীৰ ভিডিঅ' এটা আৰু আছে এতিয়া চব ওপৰতে এইটো কিমান ধুনীয়া লাগে ন এইটো মাজৰ পৰা এই অলপ ছাইড মোৰ নামাৰ পিছত মই এইটো ভিডিঅ' বনাই দিছোঁ আৰু তলত গৈ কিনে আৰু মানে কি হয় ন টোটেলি ৰাস্তাখন টাৰ্ণিং ৰাস্তা আছে তাৰ কাৰণে মানে বহুত ভাল লাগে চিৰিকেইটা চব কেনেকুৱা টাৰ্ণিং আছে চাইছে আৰু গোটেই ৰেলিং দিয়া আছে প্ৰব্লেম নহয় ধৰি নামিব পাৰিব উঠিব পাৰিব আৰু চিৰিকেইটাও আপোনাৰ ষ্টেপকেইটা যে আছে এইকেইটা বহুত পাতল হয় বহুত ওখ নহয় যেনেকৈ উঠিলে বহুত বেছি ভাগৰ লাগে ৰাউণ্ড চব পাহাৰ নিচিনা মাৰি ৰাখিছে কিমান ধুনীয়া সৰু কিমান ভাল লাগে দেখিবলৈ সন্মুখৰ পৰা চালে বহুত বেছি ভাল লাগিব যেতিয়া নেচাৰৰ এটা ফিল আছে ন সেইটো ভাইবটো বহুত বেলেগ হয় ওচৰৰ পৰা যদি চাব নিজে যেতিয়া আহিব ইয়াত ফিল কৰিব তেতিয়া আপোনালোকক যেন কেমেৰাত চাইছোঁ যেনেকুৱা তাতকৈ বেছি ভাল লাগিছে ইয়াত আৰু ইয়াত জিৰণিও আছে যাতে নেকি মানুহ অলপ উঠাৰ পিছত যদি মানুহৰ ভাগৰ লাগি যায় ইয়াত বহিব পাৰিব বৰষুণ দিলেও বহিব পাৰিব চব এনেকুৱা জিৰণিঘৰ বনাই ৰাখিছে ধুনীয়া যাতে মানুহে বহি কিনে অলপ ৰেষ্ট কৰিব পাৰিব আৰু এতিয়া ইয়াৰ পৰা ওলাই যাওঁ ভিডিঅ'খন ইয়াতে শেষ কৰোঁ ভাল লাগিলে লাইক কৰি দিব